বহাগৰ উলাহৰ মাজতে বাখৰবৰী দৌৰৰ জোৱাৰ 100ৰো অধিক প্ৰতিযোগীয়ে কৰিলে অংশগ্ৰহণ। 16 কিলোমিটাৰ মাৰাথনত উজলিল কুম্ভ দেউৰী। বিহুৰ লগত সংগতি ৰাখি 16 কিলোমিটাৰ জোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা। কামৰূপৰ কুম্ভ দেউৰীৰ সফলতা। নৰূপত প্ৰকৃতিয়ে সজাই তোলা বহাগৰ উলাহৰ মাজতে মৰিগাঁও জিলাৰ বাখৰবৰীত অতি উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হ'ল 28 সংখ্যক ৰঙালী বিহু সন্মিলন। বাখৰবৰী জ্ঞান উদয় জ্যোতি সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত তথা স্বৰ্গীয় দেবেন হাজৰিকা খেলপথাৰ উন্নয়ন সমিতিৰ সহযোগত আয়োজিত এই 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি সফল সামৰণি পৰে। বিহু আনন্দৰ মাজতে ক্ৰীড়াৰ মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে আজি বহাগৰ 3 তাৰিখে অন্তিম দিনাৰ কাৰ্যসূচী হিচাপে এক বিশাল মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজি পুৱা ঠিক 5 বজাত দন্দুৱা চাৰিআলিৰ পৰা এই মাৰাথন দৌৰৰ শুভাৰম্ভ কৰা হয়। প্ৰায় 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দৌৰ প্ৰতিযোগিতাখন দন্দুৱাৰ পৰা মৰিগাঁও বৰঙাবাৰী হৈ বাখৰবৰী স্বৰ্গীয় দেবেন হাজৰিকা খেলপথাৰত সমাপ্ত হয়। উক্ত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মৰিগাঁৱৰ কলেজিয়েট হাইস্কুলৰ সহকাৰী শিক্ষক তথা বিশিষ্ট ক্ৰীড়াবিদ জিতুমণি বৰদলৈ। আজি আমাৰ 28তম ৰঙালী বিহু সন্মিলন উদযাপন কমিটিৰ জৰিয়তে 3 বহাগৰ পুৱা 5 বজাত আমি আগৰ পৰা অনুষ্ঠিত কৰি আহিছোঁ। বিশেষ আকৰ্ষণ থাকে আমাৰ এই দিনটোৰ বাবে। গাঁৱৰ সকলো ৰাইজ অপেক্ষাৰে ৰৈ থাকে। সেইটো হ'ল বিশেষ প্ৰতিযোগিতা, মাৰাথন দৌৰ প্ৰতিযোগিতা। আমি আজি 16 কিলোমিটাৰ দূৰত্ব বজাই ৰখা সুদূৰ দন্দুৱাৰ পৰা এই মাৰাথন দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। এই মাৰাথন দৌৰ প্ৰতিযোগিতা ভাগ শুভ উদ্বোধন কৰিলে আমাৰ মৰিগাঁও কলেজিয়েট হাইস্কুলৰ সহকাৰী শিক্ষক তথা বিশিষ্ট ক্ৰীড়াবিদ শ্ৰীযুত জিতুমণি বৰদলৈ ডাঙৰীয়াই। তেখেতে শুভাৰম্ভণি কৰি দিয়াৰ পিছত আমাৰ প্ৰায় 100ৰ ওপৰত 100+ প্ৰতিযোগীয়ে আমাৰ অংশগ্ৰহণ কৰিছে মাৰাথন দৌৰ প্ৰতিযোগিতাখনিত। এই মাৰাথন দৌৰ প্ৰতিযোগিতাখনিত মাত্ৰ 52 মিনিট সময়ৰ ভিতৰতে 16 কিলোমিটাৰ দৌৰ অতিক্ৰম কৰি আমাৰ স্বৰ্গীয় দেবেন হাজৰিকা খেলপথাৰত উপস্থিত হৈছে কুম্ভ দেউৰী। তেওঁ কামৰূপ জিলাৰ ক্ষেত্ৰী। 52 মিনিটত তেওঁ আহি উদ্বোধনী ভাষণত তেওঁ যুৱ প্ৰজন্মৰ মাজত শাৰীৰিক সক্ষমতা আৰু ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ফলাফল আৰু অংশগ্ৰহণ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 100ৰো অধিক উদীয়মান খেলুৱৈ এই প্ৰতিযোগিতাত অত্যন্ত উৎসাহেৰে অংশগ্ৰহণ কৰে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ এই দৌৰত কামৰূপ জিলাৰ ক্ষেত্ৰীৰ কুম্ভ দেউৰীয়ে মাত্ৰ 52 মিনিটত নিৰ্দিষ্ট লক্ষ্যত উপনীত হৈ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। আনহাতে 58 মিনিটৰ লক্ষ্যত উপনীত হয় হাৰিয়াবৰীৰ সীমান্ত বৰদলৈ। দ্বিতীয় স্থান আৰু 60 মিনিটত লক্ষ্য অতিক্ৰম কৰি চেংমাৰাৰ হিতেশ্বৰ বড়োৱে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাৰ সামৰণিত স্বৰ্গীয় দেবেন হাজৰিকা খেলপথাৰত এখন বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। উদযাপন সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত বিজয়ী প্ৰতিযোগীসকলক আনুষ্ঠানিকভাৱে পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে বাখৰবৰী এই 28 সংখ্যক ৰঙালী বিহু সন্মিলনে কেৱল কৃষ্টি সংস্কৃতিয়ে নহয়, বৰঞ্চ খেল ধেমালিৰ জৰিয়তে সমাজত একতা আৰু ভাতৃত্ববোধৰ বাৰ্তা বিলাই আহিছে বুলিও স্থানীয় ৰাইজে মত প্ৰকাশ কৰে। মৰিগাঁৱৰ পৰা চন্দন হিৰাৰ ৰিপোৰ্ট, লগ এলাইটেন।